শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বাবে মোক নিমন্ত্ৰণ কৰিছিল ইস্কনৰ অনুষ্ঠানলৈ। কিন্তু ৰ'ব, আপোনালোকৰ বহুতেই হয়তো ইস্কন মানে কি সেইটোৱে বুজি পোৱা নাই। মই সকলোখিনি বুজাই দিছোঁ। ইস্কন হৈছে এনে এটা সংস্থা যি শ্ৰীকৃষ্ণৰ বন্দনা সমগ্ৰ বিশ্বতে কৰে, সমগ্ৰ বিশ্বতে আমাৰ সনাতন ধৰ্মটো চিনাকি দিয়ে। আপোনালোকে হয়তো কেতিয়াবা যিবিলাক ট্ৰেফিক পইণ্ট সেইবিলাকত কিছুমান ৰাছিয়ান নাইবা তেনেকুৱা বাহিৰা কিছুমান অন্য দেশৰ মানুহে কেতিয়াবা গীতা ভাগৱতখন গাড়ীত বহি থকা জনলৈ বিনামূলীয়াকৈ আগবঢ়াই দিয়া দেখা পায়। সেই তেওঁলোকো হৈছে ইস্কনৰে অংশ। ইমান ধুনীয়া জন্মাষ্টমীৰ অনুষ্ঠানটো যোৰহাটত হৈ আছে, তাতে আকৌ মই নিমন্ত্ৰিত অতিথি, গতিকতে মই নাহিমনো কিয়? সেইবাবে সন্ধ্যা 8 বজাৰ লগে লগে আহি পাই গ'লোহি এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ স্থানত। এতিয়া ব'লকচোন প্ৰথমতে ভিতৰলৈ সোমাই যাওঁ। ভিতৰত ভৰি থৈ দেখিবলৈ পালোঁ মঞ্চত চলি আছে সত্ৰীয়া নৃত্য। সঁচাকৈ অপূৰ্ব, বৰ ভাল লাগিল। বৰগীত, কীৰ্তন আৰু দশাৱতাৰকে আদি কৰি বাৰু বহুতো ধৰণৰ অনুষ্ঠান ইয়াত হ'বলৈ বাকী আছে। ভিডিঅ'টো স্কিপ কৰি গুচি নাযাব। ইস্কনৰ বিষয়ে ইস্কনৰ সদস্যসকলে কি কয় সেইটো অকণমান শুনি লওঁচোন আহক। আমি ইস্কন যোৰহাট আউটপোষ্টৰ পৰা কৃষ্ণ জন্মাষ্টমী পালন কৰি আছোঁ। এই কৃষ্ণ জন্মাষ্টমী আমি যোৱা 2012 চনৰ পৰা আমি যোৰহাটত এনেকৈ পালন কৰি ইস্কনৰ তৰফৰ পৰা পালন কৰি আহিছোঁ। আৰু ইয়াৰ আমাৰ জন্মাষ্টমী পালন কৰাৰ মেইন উদ্দেশ্য এইটোৱে হৈছে যে আমি যিমান সংখ্যক পাৰোঁ সিমান সংখ্যক আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল যিসকল আছে তেওঁলোকক যাতে আমি অকলে গোটাব আনিব পাৰোঁ, আনি পিনি তেওঁলোকক এই সজাগতা আনিব পাৰোঁ তেওঁলোকৰ মাজত যে আমাৰ বৈদিক যিটো জীৱন আছিলে সেই বৈদিক জীৱনটো কেনেকুৱা ধৰণৰ আছিলে বা কি ধৰণৰ আছিলে। আজিকালি এটা এনেকুৱা নহয় ল'ৰা ছোৱালী স্কুল নাযায়, আজিকালি মেক্সিমাম ল'ৰা ছোৱালী স্কুল যায়, চবেই শিক্ষিতও হয়, তথাপিতো আজি আমাৰ মাজত ক্ৰাইম ৰেটটো বাঢ়িছে। কিয় বাঢ়িছে? স্কুলীয়া ল'ৰা ছোৱালীৰ মাজতো বাঢ়িছে, ড্ৰাগ এডিকশ্যন হওক কিবা হওক, কিয় বাঢ়িছে? এনেকুৱাতো নহয় যে মাক বাপেকে তেওঁলোকে স্কুললৈ পঠায় তাৰপিছত কিবা এটা নহয় কিবা এটা তেওঁলোকে জীৱনত এৰ খাইছে, যিটো কাৰণে তেওঁলোক বিপথে গৈছে। সেই বস্তুটোৱে হৈছে আমাৰ সেই বৈদিক পৰম্পৰাৰ যি প্ৰণালী আছিলে, জীৱন প্ৰণালী আছিলে, সেইটো আমি পাহৰি পেলাইছোঁ। আৰু সেইটো কথাকে আমি আকৌ পুনৰ আনিবলৈ চেষ্টা কৰিছোঁ। আমি এনেকৈ ফেষ্টিভেল পাতিছোঁ, এই আজি কৃষ্ণ জন্ম পাতিছোঁ, আমি তেনেকৈ স্কুলৰ ল'ৰা ছোৱালী মাতিছোঁ, তেওঁলোকক বৈদিক ড্ৰেছ হওক, শ্লোক ৰিচাইটেশ্যন হওক, কৃষ্ণৰ জীৱনৰ বিষয়ে বা আমাৰ ভাগৱত গীতাৰ বিষয়ে তেওঁলোকক শুনাব লাগিব, ক'ব লাগিব, যেতিয়া তেওঁলোক যাতে ভৱিষ্যতে আমাৰ এজন সুযোগ্য নাগৰিক হ'ব পাৰে। আমিতো ঠিক আছে থাকি যাম, কিন্তু আমাৰ ভৱিষ্যতে জীৱনৰ নাগৰিক হ'লে কি হ'ব সেইটো কথা চিন্তা কৰি মই চবকে অনুগ্ৰহ কৰিছোঁ যাতে তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীক অকল স্কুলৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ কথা চিন্তা নকৰি পিনি জীৱনত কেনেকৈ নিজৰ চৰিত্ৰটো গঢ় দিব পাৰি সেইটো কথাও গুৰুত্ব দিব লাগে। ধন্যবাদ। তেখেতৰ কথাখিনি শুনিলেনে? কিমান আধ্যাত্মিক কথা ক'লে। তেখেতে কৈ গ'ল যে আমাৰ যি ভৱিষ্যত প্ৰজন্ম স্কুললৈ যায়, ভৱিষ্যত প্ৰজন্মই পঢ়ে, তথাপিতো যি ভৱিষ্যত প্ৰজন্মৰ মনত আধ্যাত্মিকতা থাকিব লাগে, যি মানৱীয়তা থাকিব লাগে, সেইখিনি কিন্তু বৰ্তমান নাই। গতিকে এবাৰ ভাবক যে সুস্থ মানসিকতাৰে জীয়াই থাকিবৰ কাৰণে আজিৰ যুগত আধ্যাত্মিকতাৰ কিমান প্ৰয়োজন। সঁচাকৈ কৃষ্ণ গীতাৰ যি বাণী সেই বাণী অমৃতৰ সমান। আৰু আমাৰ যি গুৰুজনা সেই গুৰুজনাইতো আমাক সেই কৃষ্ণৰ সেই বাণীখিনিয়ে কৈ থৈ গৈছে। সেইবাবেইতো আমি কওঁ যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। हरे कृष्णा। तो आज भगवान श्री कृष्ण का जन्माष्टमी महोत्सव के अवसर पर आप सबको हार्दिक बधाई। तो हम अंतर्जातीय कृष्ण भावनामृत संघ यानी इस्कॉन जो कि पूरा विश्व में फैला हुआ है, तो हम लोग आज बाकी दुनिया का जो बाकी हिस्सा है सबके साथ जोरहाट में भी इस्कॉन गुवाहाटी आउटपोस्ट जोरहाट इस नाम से जन्माष्टमी महोत्सव आयोजन कर रहे हैं। तो एक्चुअली हम लोग आज कर रहे हैं जन्माष्टमी, लेकिन इसका शुरुआत पहले से हो चुका है। पिछले संडे यानी 18 अगस्त को हम लोग स्कूल बच्चों में क्लास 1 से लेकर क्लास 12 तक हम लोग भगवत गीता और कृष्ण भजन का कंपटीशन कराया। और आज होगा वैदिक ड्रेस कंपटीशन। तो
तो इसका मुख्य उद्देश्य है जो बच्चे जो हमारे जो प्रजन्म है, अगला प्रजन्म जो अभी बड़ा हो रहा है, वो लोग में ये वैदिक कल्चर जो है वो अच्छी तरह से मतलब वो लोग समझ सके इसको, यही प्रयास रहता है हम लोग का। क्योंकि आजकल आप लोग देख चुके हैं समाज का हालत क्या है, बच्चे बिगड़ रहे हैं, वो लोग ड्रग एडिक्शन हो गया उन लोग को, फिर और भी बहुत कुछ बुरी काम वो लोग करते हैं। तो हमारा आशा है कि इस प्रकार से हम लोग उन लोग को वो गलत रास्ते से फिर जो हमारा मुख्य रास्ता है, जो वैदिक पद्धति है, उसमें ला सकते हैं। तो इसीलिए आप लोगों का बहुत बहुत धन्यवाद कि आप लोग आए हैं यहाँ, और जो भी यहाँ उपस्थित है सबको मैं धन्यवाद देता हूँ। और आज का कार्यक्रम में जैसे अभी कीर्तन हो रहा है, फिर क्षत्रिय डांस हो चुका है, अभी बरगीत होने वाला है, उसके बाद बच्चों एक ड्रामा करेंगे कृष्ण का माखन चोरी के ऊपर, और फिर अभिषेक होगा, और फिर ठीक रात 12 बजे हम लोग महाआरती करेंगे भगवान का, फिर उनको भोग लगाया जाएगा। तो इस प्रकार से आज का जो कार्यक्रम है वो समाप्ति होगा। সকলোখিনি শুনিলে, যিমানখিনি পাৰোঁ আপোনালোকক সকলোখিনি দেখুৱালোঁ। এতিয়া কিন্তু মই আগবাঢ়ি যাম ভোগৰ কাৰণে। তাৰমানে ইয়াত বৰ ধুনীয়াকৈ ভোগ লগোৱা আছে, আৰু মোক কৈছে যে আপুনি যোৱাৰ আগত ভোগ খাই যাব, গতিকে মই কিয় ৰৈ থাকিম, সেইকাৰণে মই এতিয়া আগবাঢ়ি যাওঁ ভোগৰ ফাললৈ। ব'লক। আচলতে কি জানে, আজি যি এই ঠাইটুকুৰা য'ত এই জন্মাষ্টমী পতা হৈছে, সেই ঠাইটুকুৰা মোৰ ইমানেই ভাল লাগিছে যে মই অনৰ্গল আপোনালোকৰ আগত কথা কৈ আছোঁ। আৰু এতিয়া সঁচাকৈ ব'লক আমি যাম য'ত ভোগ লগাইছে সেই ভোগ লগোৱাৰ ফাললৈ। এইয়া চাওক, এখেতক যে দেখিছে, তেওঁ আমালৈ ভোগ ধুনীয়াকৈ আগবঢ়াই দিছে, আৰু এতিয়া আমি অতি সোনকালে খাওঁ আৰু তাৰপিছত ঘৰা ঘৰি যাওঁ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰাও বাই বাই।